নীলোৎপলকো আমি দেখা পাইছোঁ বানপীড়িতসকলৰ ওচৰলৈ গৈছে সাহায্যলৈ গৈছে আৰু আজি আসলতে মোৰ অনুষ্ঠানত মই কোনো ৰাজনৈতিক ব্যক্তিক আজি ৰাখিবলৈ বিচৰা নাছিলোঁ তেওঁলোকক আজি মই আমন্ত্ৰণ জনোৱা নাই আজি মই সেই সকল লোককহে সামৰি ল'বলৈ বিচাৰিছোঁ যিসকল লোকে আসলে বানপীড়িতসকলৰ ওচৰলৈ গৈছে তেওঁলোকক সহায় সাহায্য আসলতে আগবঢ়াবলৈ বিচাৰিছে গতিকে নীলোৎপল চলিহা মোৰ লগত এইখিনি মুহূৰ্তত আছে নীলোৎপল গ্ৰাউণ্ডত আপোনালোকে কাম কৰি থকা আমি দেখা পাইছোঁ বানপীড়িত লোকসকলৰ সৈতে আছে আমি দেখা পাইছোঁ কেনে ধৰণৰ পৰিস্থিতিৰ সৈতে আসলতে যুঁজিবলগীয়া হৈছে আপুনি সেই পৰিৱেশটোৰ কথা পৰিস্থিতিটোৰ কথা বৰ্তমান সময়খিনিৰ কথা আসলতে কি বুলি ক'বলৈ বিচাৰিব চাওক প্ৰথম কথা মই ইয়াৰ যুৱক নহয় মোৰ দৰং জিলা চিপাঝাৰৰ এখন ভিতৰুৱা গাঁৱত ঘৰ আৰু পৰিস্থিতি বুলি ক'বলৈ গ'লে ইয়াত পৰিস্থিতি একো নায়েই যেনিয়ে গৈছোঁ তেনিয়ে ধ্বংস আৰু কোনডোখৰ ঠাইলৈ গৈছোঁ বুলি ক'লে মোৰ অকণমান ক'বলৈ অসুবিধা হ'ব কাৰণ ইয়াৰ মই গাঁওসমূহৰ নাম নাজানো ইয়াত মোৰ কেইবাজনো বন্ধু আছে তেওঁলোকে মোক যি গাঁৱলৈ লৈ গৈছে মই তালৈকে গৈছোঁ আজি এসপ্তাহ হ'ল মই ইয়াত আছোঁ আৰু এই এসপ্তাহত প্ৰায় 70ৰ পৰা 80খন গাঁও আমি গৈছোঁ আৰু মানে ইয়াত যিসকল ব্যক্তি এতিয়ালৈকে অহা নাই তেওঁলোকে ফিল কৰিব নোৱাৰে ইয়াত পৰিস্থিতি কেনেকুৱাকৈ যেনিয়ে গৈছোঁ তেনিয়ে কেৱল কান্দোন যেনিয়ে গৈছোঁ তেনিয়ে কেৱল মৃত জীৱ জন্তু মানুহৰ গোন্ধ দুৰ্গন্ধ গতিকে পৰিস্থিতি একো নায়েই খুব দুখ লগা খুব ভয়ংকৰ এনেকুৱা যাতে কেতিয়াও নহয় মই সেইটোহে কামনা কৰিম কেতিয়াও নাহক এই বলিয়াবান এতিয়া কথা হৈছে যে আমি আৰম্ভণিৰ পৰা কৈছোঁ ৰাইজে যিমানখিনি পাৰিছে নীলোৎপল সেয়াটো কৰিছে আপোনালোকেও তাত থাকি কৰিয়ে আছে আৰু বিভিন্নজনক আমি দেখিছোঁ তেওঁলোকেও কৰিছে চৰকাৰ প্ৰশাসনৰ কথা আপুনি কিবা ক'বলৈ বিচাৰিব নেকি বা আপুনি যি প্ৰান্তলৈ গৈছে তাত লোকসকলে কেনেধৰণে সাহায্য তেওঁলোকে লাভ কৰিছে কাৰ কেনেধৰণৰ দায়িত্ব আচলতে এইখিনি মুহূৰ্তত হোৱা উচিত আপুনি কি দেখিছে অকণমান আপুনি যদি কয় চাওক প্ৰথম কথা হ'ল NKTVৰ জৰিয়তে হওক বা আন চেনেলসমূহৰ জৰিয়তে হওক নিউজসমূহ চাই গোটেই ৰাইজ এতিয়া উঠি আহিলে এতিয়া প্ৰায়সমূহ গাঁৱত সাহায্যবিলাক গৈছে এতিয়া ঠিকেই গৈছে আজি 15 দিন পিছলৈকেও যাব কিন্তু ইয়াৰ পিছৰ পৰিস্থিতি কি হ'ব কিছুমান জেগাত গৈছোঁ যাৰ নেকি ঘৰত একোৱেই নাই এটা পিন বা এটা মানে কৈছোঁ দেখোন এটা গজালো মানে বাচি যোৱা নাই তো তেওঁলোকৰ পৰিস্থিতি কি হ'ব তেওঁলোকে কেনেকৈ আৰম্ভ কৰিব আৰু আমিতো সৰু মানুহ ভিডিঅ' বনাইছোঁ ৰাইজক দেখুৱাইছোঁ ভিডিঅ'ৰ পৰা যি এটা ইনকাম হৈছে তাৰ পৰা সহায় কৰিছোঁ বা অসমৰ ৰাইজে এই ক্ষেত্ৰত কিন্তু বহুত বেছি সহায় কৰিছে সাহায্যৰ ক্ষেত্ৰত হওক বা আমি ভিডিঅ'বিলাক বনাই দিছোঁ তাৰ পৰাও ৰাইজে আমাক 2 পইচা দিছে সেইসমূহো আমি ৰাইজৰ মাজত বিলাইছোঁ কিন্তু এইটো কিমান দিন থাকিব আমাৰতো হাতখন ইমান দীঘল নহয় আমাক ৰাইজে কিমানটো পৰ্যায়লৈকে দিব গতিকে এটা প্লেনিং লাগিব এইখিনিৰ কাৰণে কাৰণ মানুহবিলাকে আপোনালোকে কোৱাৰ দৰে মানে মাইনাছৰ পৰা এতিয়া আৰম্ভ কৰিব লাগিব চবতকৈ ডাঙৰ কথা হৈছে সেইটো মাইনাছৰ পৰা আৰম্ভ যেতিয়া কৰিব লাগিব আপোনালোকে ভাবক যে পৰিস্থিতি ইয়াত কি গতিকে এটা প্ৰপাৰ প্লেনিং লাগিব সকলোৱে গোটেই সাহায্যখিনি পাব লাগিব হয় আমি শুনি আছোঁ আপুনি ক'ব পাৰে শুনি আছোঁ নিশ্চয় এতিয়া চাওক মই এটা কথা ক'ব বিচাৰিছোঁ যে চৰকাৰখনে হওক বা এই যি চৰকাৰৰ যি প্ৰতিনিধি থাকে তেওঁলোকে কৰিব নোৱাৰা কাম একো নাই তেওঁলোকে ইচ্ছা কৰিলে কৰিব পাৰে 150খন গাঁও যদি বানত ডুবিছে তেতিয়াহ'লে এখন গাঁও ভিজিট কৰিবলৈ এখন গাঁৱত খবৰ ল'বলৈ মাত্ৰ 2জন মানুহৰ প্ৰয়োজন হয় এজন বিধায়কৰ পিছত 2জন যদি 300জন মানুহ নাইনে এনেইতো আমি ইলেকশ্যনৰ সময়ত দেখোঁ তেওঁৰ পিছত 3000 5000 10000 মানুহ ঘূৰি ফুৰে কিন্তু এই বিপদৰ সময়ত 300জন মানুহ কিয় নাই এই 300জন মানুহে 150খন গাঁৱত ঘূৰি ইচ্ছা কৰিলে সকলোৱে খবৰ ল'ব পাৰে মই সেইটো কথাও কৈছোঁ যে এতিয়াও কিছুমান জেগা এনেকুৱা জেগাত গৈছোঁ য'ত নেকি এতিয়াও চৰকাৰী কোনো প্ৰতিনিধি হওক বা বিধায়ক মহোদয় উপস্থিত হোৱা নাই কেইবাটা 3-4টা সমষ্টিত য'ত ক্ষতি হৈছে এতিয়াও বহু ঠাইত বিধায়ক উপস্থিত হোৱা নাই আমি দায়িত্ব লৈছোঁ ক'ৰবাত এজনীক পঢ়োৱাৰ দায়িত্ব লৈছোঁ দুজনীক পঢ়োৱাৰ দায়িত্ব লৈছোঁ কাৰোবাক 1000-2000 টকা আমি দি থৈ আহিছোঁ কিন্তু সেইখিনিয়ে তেওঁলোকৰ কি হ'ব সেইকাৰণেই কৈছোঁ যে আপোনালোকে এটা প্ৰপাৰ প্লেনিঙত আগবাঢ়িব লাগিব চাৰিওফালে যিহেতু ধ্বংস গতিকে সেইখিনি অকণমান ভাবিব লাগিব
আৰু এটা অভিযোগো আছে বা অভিযোগ আমি দেখিছোঁ, এইটো সামাজিক মাধ্যমতেই বাৰু দেখিছোঁ যে বহুখিনি ইউটিউবাৰে বা কণ্টেণ্ট ক্ৰিয়েটৰে এতিয়া কৈ আছে যে যেনেধৰণে সাহাৰ্য পাব লাগিছিল তেনেধৰণে পোৱা নাই। ক'ৰবাত তেওঁলোকে জনপ্ৰতিনিধিকো অকণমান সাঙুৰি ল'বলৈ বিচাৰিছে, চৰকাৰ প্ৰশাসনৰ কথাও কৈছে, বিৰোধীৰ কথাও কৈছে। গতিকে এইখিনি কথাত আপুনি কিবা ক'বলৈ বিচাৰিব নেকি, বা আপুনি তেনেকুৱা ধৰণৰ কিবা বিসংগতি দেখা পাইছে নেকি? সফল হোৱা নাই নেকি তেওঁলোক? সেইটোতো সঁচা কথা। আমি যেতিয়া দেখোঁ যে এজন জনপ্ৰতিনিধিৰ লগত যিসকল ব্যক্তি থাকে, জনপ্ৰতিনিধি এজনৰ লগত মাত্ৰ 5জন ব্যক্তি লাগে, যিয়ে গোটেই সমষ্টিটোৰ কথা জানে বা তেওঁৰ সমষ্টিটোৰ ওপৰত জ্ঞান থাকে। কিন্তু সকলোতকৈ ডাঙৰ কথা, যদি জনপ্ৰতিনিধিৰ লগত থকা 5জন ব্যক্তি যদি অনভিজ্ঞ হয়, অশিক্ষিত হয়, তেতিয়াহ'লে সেইটো কেতিয়াও পচিবল নহ'ব। ঠিক আছে নীলোৎপল, মই ধন্যবাদ জনাইছোঁ আপোনাক।